এইটো যে বস্তুটো আপুনি 95টো ব্যৱহাৰ কৰিছিলে আৰু লগত নেটচিয়ামটো আপুনি তাৰ পৰা বৰ্তমানলৈকে কি ৰিজাল্ট পাইছে? অলপ হ'লেও ৰিজাল্ট পাইছে কাৰণ ফাৰ্ষ্ট দিয়া হৈছে। কওকচোন, খাই লৈ কিবা এটাতো অনুভৱ কৰিছে আপুনি? মোৰ মানে বিষ, হয়, মই প্ৰথমবাৰ কৈছোঁ কথাটো, মোৰ বিষ, এই ফেৰেঙনিটো এনেকৈ বিষ, ইয়াৰ পৰা ইয়ালৈ বিষ। তাকে মই এই 95টো আৰু এই নেটচিয়ামটো খাইছিলোঁ, খাই পেলাই মই অলপ সম্পূৰ্ণ মানে 4ভাগৰ পৰা মই 3ভাগমান আৰোগ্য হৈছোঁ আৰু এভাগ মানে আছে আৰু। হয়, তাকে কিছুমান এক্সাৰচাইজো কৰিব লাগিব। এইকেইটা খাই আছোঁ আৰু তেল এটা আছে, মই তেলটো অলপ মানে ব্যৱহাৰটো মই কমাই কৰি আছোঁ। ধৰি লওক আগতে আপোনাৰ ধৰি লওক বহুত কমজুৰি এলাহ দুৰ্বল তেনেকুৱা এটা লাগি থাকিছিলে, হয়। কিন্তু এতিয়া কেনেকুৱা পাইছে? মনটো জুচটো আছে, কিন্তু অকণমান বিষ অকণ আছে, বিষ কাৰণে মই মানে সেইটো লাহে লাহে ঠিক হৈ যাব, কাৰণ আপুনি এটা ব্যৱহাৰ কৰিছেহে আৰু 2-3 মাহ কণ্টিনিউ কৰিব লাগিব এই বস্তুটো, 3 মাহ কৰিব লাগিব। কাৰণ অলপ হ'লেও আপুনি যিটো প্ৰথম পৰ্যায়ত যিটো আছিলে সেই তাতকৈ মানে বহুত অকণমান বহুত আৰোগ্য হৈছে ন? আৰু কিছুমান বস্তু আছে, আমাৰ স্পাইৰালনাও আছে, তাৰপিছত নবেদানা কেপচুল বুলি আছে, আৰু তেনেকৈ কিছুমান বস্তু আছে, আপুনি সেয়াও ব্যৱহাৰ কৰিব লাগিব। তেতিয়া চাব আপোনাৰ গাৰ যিটো নিউট্ৰিশ্যন লাগে আমাৰ, সেই প্ৰপাৰ নিউট্ৰিশ্যনটো আপুনি পাব। বিষৰ যিটো পেইন, সেই পেইনটোৰ কাৰণে কি আছে? আমাৰ এটা আছে নবেদানা কেপচুল বুলি, আৰু সেইটো আপোনাক নেক্সট টাইম দি আছোঁ, সেইটো আপুনি ব্যৱহাৰ কৰিব লগত, ঠিক আছে? আপুনিতো ইয়াৰ পৰা হ'লেও আমি 2টা প্ৰডাক্ট দিছিলোঁ, তাৰপৰা অলপ ৰিজাল্ট পাইছে হয়নে? বাকীকেইটাও মানে বিশ্বাস জাগিছে যে এইটো বস্তু ব্যৱহাৰ কৰিলে আপুনি আৰোগ্য হ'ব। মই এতিয়া ডক্টৰে ট্ৰিটমেণ্ট কৰিছোঁ, 2দিন মোৰ ভাল হৈ থাকে, হয়, আকৌ মোৰ আহি যায়। এই প্ৰডাক্টটো খাই এতিয়া মই বেলেগ এতিয়া ডক্টৰে মই একো ট্ৰিটমেণ্ট কৰা নাই, ভাল কথা। ট্ৰিটমেণ্ট কৰা নাই, মই অকল এতিয়াহে ব্যৱহাৰ কৰিছোঁ 95 আৰু এইটো নেটচিয়াম। ঠিক আছে বাৰু, ধন্যবাদ থাকিলে আপোনাৰ কাৰণে, কাৰণ আমাৰ প্ৰডাক্টটো আপুনি আঁকোৱালি লোৱাৰ কাৰণে। আগন্তুক আপোনাৰ ভাল হওক, আৰু এইবিলাক বস্তু আপুনি নিজৰ স্বাস্থ্যটোৰ কাৰণে ব্যৱহাৰ কৰিব, কাৰণ আগত যি ভুল কষ্ট কৰিছিলে ন, কষ্ট কৰোঁতে আমাৰ কি হয়, বহুত পুৰণা বিষ, হয় 10-12 বছৰমান হৈ গ'ল, 10-12 বছৰ হৈ গৈছে। মই এইটো বিষয়ে মই আজি 8 বছৰমানৰ আগত গম পাইছিলোঁ, কিন্তু ইয়াৰ অকণমান দামটো বেছি কাৰণে মই পইচা কম থকাৰ কাৰণে মই নল'লোঁ। এতিয়া মই আকৌ ঘূৰি মই এই প্ৰডাক্টটোৱে পাই গ'লোঁ, এতিয়া এই প্ৰডাক্টটোৱে মই ব্যৱহাৰ কৰি পেলাই এতিয়া মই 2দিন টাইম লাগিব, কিন্তু মই মনত ভাবিছোঁ, কিন্তু মোৰ সম্পূৰ্ণ ভাল হ'ব, মানে ভাল হ'ব মানে কি আপোনাৰ বিশ্বাস জাগিলে যে, কাৰণ আপুনি নিজে অনুভৱ কৰিছে, কাৰণ এই 95 আৰু নেটচিয়ামটো খাই পিনি অলপ হ'লেও ইয়াৰ ৰিজাল্ট পাইছে, যেতিয়া বাকী আৰু 2টামান যদি ব্যৱহাৰ কৰে। ইয়াৰ পৰা এটা কথা কি, ইয়াত 60টা কেপচুল থাকে, কিন্তু ডক্টৰে যিবিলাক কেপচুল বা টেবলেট খালে কিবা এটা ডক্টৰে দৰৱ এটা খাইছোঁ নিচিনা লাগি থাকে, কিন্তু ইয়াৰ যিটো টেবলেট, সেই টেবলেটটো খাই থাকিলে যে খাইছোঁ নিচিনা নালাগে। টেবলেটটো ডাঙৰ, কিন্তু টেবলেটে যে মই খাই আছোঁ কোনো গমগতি নাই, গমগতি নাই। ডক্টৰে টেবলেট খাই থাকিলে যে মই টেবলেট এটা খাইছোঁ, তিতা কেঁহা কিবা এটাতো কোৱাটাত থাকে, সেইটো মানে মই টেবলেট এটা খাইছোঁ, ডক্টৰে টেবলেট, কিন্তু তেনেকুৱা নিচিনা লাগে। এইটো খালে কিন্তু একো গণ্ডগোল নাই, মানে গমেই নাপায় যে মই টেবলেট এটা খাই আছোঁ। আগতেতো আপুনি চাগৈ এতিয়া যিকেইটা কথা যেনেকৈ কৈছে, কিন্তু আগত আপুনি প্ৰথম যেতিয়া পাইছিলে তেনেকৈ আপুনি কথাও নকয়, বা এনেকৈ বহিবলৈও অকণমান চিন্তা কৰে, মই শুয়ে থাকে আমি অহাত দেখি, ইয়াৰ পৰা মই গ'লে চকীখনলৈ যাম, খোজকাঢ়ি যাবলৈও মানে চিন্তা। বৰ্তমান এতিয়া আপুনি যেনেকেই নহওক এইটো প্ৰডাক্ট খোৱাৰ পৰা অলপ দূৰ হ'লেও খোজকাঢ়ি যাবলৈ সক্ষম হৈছে। পথাৰৰ পৰা এনেকৈ গৰু বিচাৰি আহিছোঁ, কি বঢ়িয়া কথা। পথাৰৰ পৰা মই গৰু বিচাৰি আহিছোঁ। এইটো প্ৰডাক্ট খাই পিনি আগতে আপুনি গৰু বিচাৰিবলৈও যাবলৈ চিন্তা, কিন্তু আজি আপুনি গৰুও বিচাৰি গৈছে। মানুহকে বনাওঁ, ল'ৰাটো বনাওঁ, মই যাব নোৱাৰোঁ, মই খালি ডিৰেকশ্যনে দি থাকোঁ। এতিয়া মই নিজে গৰু বান্ধিছোঁ, কাৰণ আজি খুৰী নাই, যিহেতু খুৰী মেডিকেলত আছে, গৰুটো আপুনিয়ে বান্ধিব লাগিব। আজি গৰু বান্ধিব পৰা হৈছে আপুনি। মাজতে মই এনেকুৱা হৈছিলে, গৰু গাখীৰ খীৰাব নোৱাৰোঁ, এতিয়া মানে কি মই গৰু একেবাৰে বহিব পৰা নাই, মই টুল এখন লৈ পেলাই মই মানে টুলখনত বহি হ'লেও গাখীৰ খীৰাব পাৰিছোঁ। বাপৰে, বঢ়িয়া, আপুনি ব্যৱহাৰ কৰক। আমাৰ প্ৰডাক্ট আপুনি নিজৰ স্বাস্থ্যটোৰ কাৰণে ব্যৱহাৰ কৰি থাকক, বিকিবৰ কাৰণে নহয়, প্ৰায় মানুহে অকল বিকিবৰ কাৰণে, বিকাৰ ধান্দাত নহয়,
নিজেই খাই থাকক, নিজে খাই নিজৰ থাকক। স্বাস্থ্যটো ভাল কৰি ৰাখক। বছ ইমানেই ক'লে বহুত ধন্যবাদ থাকিলে ছাৰ আপোনাৰ কাৰণে। ঠিক আছে, থেংক ইউ।